Và đi sẽ lên আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি তিনিটা সংগঠনে গছপুলি ৰোৱা আয়োজন কৰিছোঁ 1000 গছপুলি ৰুম আজি আৰু বিশ্ব পৰিৱেশৰ দিৱস উপলক্ষে আমি সমগ্ৰ বিশ্ববাসীকে শুভেচ্ছা জনাইছোঁ আৰু সকলোকে এজোপা গছ ৰুবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগতে অসম চৰকাৰক এটা দাবী জনাব বিচাৰিছোঁ আমাৰ গুৱাহাটী যদি দাঁতিকাষৰীয়া অঞ্চলত চাবলৈ যায় আপোনাৰ খানাপাৰা পাৰ হৈ ইফালৰ পৰা উদ্যোগপতিসকলে এনেকৈ পাহাৰবোৰ ধ্বংস কৰি আছে গছ বন কাটি একদম তহিলং কৰি দিছে পাহাৰসমূহ টকলা কৰি দিছে আৰু লাহে লাহে পাহাৰসমূহ কাটি তেওঁলোকে মানে ইণ্ডাষ্ট্ৰি বহাই গৈছে আৰু বিশেষকৈ নাম এটা উল্লেখ ল'ব লগা হৈছে এই নামটো হৈছে মহেন্দ্ৰ মিত্তল নামৰ এই ব্যক্তিজনে আমাৰ জনজাতি এলেকা সংৰক্ষিত এলেকাসমূহৰ পাহাৰসমূহ কাটি সম্পূৰ্ণ ধ্বংস কৰি তেওঁ মানে হেৰি উদ্যোগ বহাই গৈছে গতিকে আমি অসম চৰকাৰক এতিয়া অনুৰোধ জনাইছোঁ অসম চৰকাৰে যাতে তেওঁৰ ওপৰত নাকি লগাব লাগে আৰু মহেন্দ্ৰ মিত্তল নামৰ এই ব্যক্তিজনক কেনেকৈ তেওঁলোকে অনুমতি দিছে সেই অনুমতিত তেওঁলোকে কাৰ চৰ্ত ছায়াত পৰি তেওঁ অনুমতি দিছে তেওঁ কৈছে যে আমাৰ ট্ৰাইবেল বেল মাটি তেওঁ 100 বিঘা 200 বিঘা কিনি থৈছে আমি যেতিয়া তেওঁক সুধিব গৈছিলোঁ তেতিয়া তেওঁ কৈছে আমাৰ ট্ৰাইবেল বেল সমূহৰ এৰিয়াত তেওঁ 100 বিঘা 200 বিঘা মাটি কিনিছে গতিকে কেনেকৈ কিনিব পাৰিলে চৰকাৰে তেওঁক কেনেকৈ অনুমতি দিছে তেওঁ কৈছে যে মোক চৰকাৰে অনুমতি দিছে চেলেঞ্জ কৰিছে আমাৰ লগত গতিকে অসম চৰকাৰে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে তদন্ত কৰি তেওঁৰ ওপৰত ব্যৱস্থা কৰিব লাগে হয় প্ৰথমতে গোটেই সমূহ ভাৰতবৰ্ষৰ তথা গোটেই পৃথিৱীৰ ৰাইজক ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে উইচ কৰিবলৈ বিচাৰিছোঁ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আৰু লগতে প্ৰত্যেকজন মানুহকে আমি ইয়াৰ পৰা আহ্বান কৰিবলৈ বিচাৰিছোঁ চবেই নিজৰ ঘৰত এজোপাকৈ গছপুলি ৰুৱক কাৰণ আজিকালি যি পলিউশ্যন ভালকৈ উশাহও ল'বলৈ বিশেষকৈ গুৱাহাটীততো মানে অক্সিজেনৰ মাত্ৰাই কমি যোৱাৰ আগতে হৈছে আৰু চৰকাৰক অনুৰোধ জনাবলৈ বিচাৰিছোঁ যিহেতু 4 লেনৰ নামত গোটেই গছ কাটি মেলি তহিলং কৰিছে সেই বস্তুটো তেখেতলোকে কৰা বন্ধ কৰাটো মই উচিত বুলি ভাবোঁ যিহেতু আমাৰ ভাল এটমছফিয়াৰ এটা লাগে নিজৰ কাৰণে হ'ব আৰু কি ক'ম